গুৱাহাটী মহানগৰী হেঙেৰাবাৰীত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান আৰু এই অভিযানত দুৰ্নীতি নিবাৰক শাখা জালত পৰিছে এগৰাকী কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী বিষয়াই হাতেলুতে ধৰা পৰিছে উৎকোচ লৈ থকাৰ সময়ত আৰু এইখন হোটেলতে হেঙেৰাবাৰীৰ এইখন হোটেলতে হাতেলুতে ধৰা পৰিছে উৎকোচ লৈ থকাৰ সময়ত বিষয়াগৰাকী আৰু ইতিমধ্যে বিষয়াগৰাকীক অভিযান চলাই থকা হৈছে দুৰ্নীতি নিবাৰক শাখাৰ ফালৰ পৰা এই যি অভিযান এই অভিযানত হাতেলুতে ধৰা পৰিছে 20,000 টকাৰ উৎকোচ লৈ হেঙেৰাবাৰীৰ ধৃতিপ্ৰভা নামৰ এইখন হোটেলত ধৰা পৰিছে এগৰাকী কাৰ্যবাহী অভিযন্তা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী অভিযন্তাই যিহেতু পূৰ্বৰ পৰা এটা অভিযোগ আছে অভিযোগকাৰীয়ে হেঙেৰাবাৰীৰ যিগৰাকী অভিযোগকাৰীৰ অভিযোগ মৰ্মে আচলতে দুৰ্নীতি নিবাৰক শাখাই এইখন হোটেলত অভিযান চলাইছিল আৰু অভিযানত দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতেলুতে ধৰা পৰিছে 20,000 টকাৰ উৎকোচ লৈ এগৰাকী জয়ন্ত গোস্বামী নামৰ কাৰ্যবাহী অভিযন্তা আৰু উত্তৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আছিল জয়ন্ত গোস্বামী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী বিষয়াৰ যি বাসগৃহ এই বাসগৃহটো ইতিমধ্যে আচলতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই থকা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সবিশেষ খবৰ অনুসৰি প্ৰায় 80 লাখ টকা ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা আৰু হয়তো পৰৱৰ্তী পৰ্যায়ত আৰু প্ৰায় কোটি টকা জব্দ কৰিবলৈ সক্ষম হ'ব পাৰে গতিকে পৰৱৰ্তী পৰ্যায়ত কিমান টকা আচলতে জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় সেইটো লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত আচলতে যিখন হোটেলত উৎকোচ লৈছিলে বা উৎকোচ ল'বলৈ ওলাইছিলে জয়ন্ত গোস্বামী নামৰ এগৰাকী কাৰ্যবাহী অভিযন্তাই আৰু এই জয়ন্ত গোস্বামী নামৰ অভিযন্তাগৰাকী বা বিষয়াগৰাকী জনস্বাস্থ্য কাৰিকৰৰ বিষয়াগৰাকী যিহেতু উৎকোচ লৈ থকাৰ সময়ত হাতেলুতে ধৰাত পৰিছে আৰু এগৰাকী অভিযোগকাৰীয়ে অভিযোগ কৰিছিল তাৰপিছতে আচলতে এইখন যি ধৃতিপ্ৰভা নামৰ হেঙেৰাবাৰী হোটেল এই হোটেলত অভিযান চলাইছিল আৰু এই অভিযান কালতে আচলতে জয়ন্ত গোস্বামী নামৰ এই বিষয়াগৰাকী হাতেলুতে ধৰা পৰিছিল আৰু আমি উল্লেখ কৰিব লাগিব জয়ন্ত গোস্বামী আচলতে কোনো ধৰণৰ যিহেতু উত্তৰ লখিমপুৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা আছিল গতিকে জয়ন্ত গোস্বামীয়ে কাৰ্যালয়ত কোনো ধৰণৰ উৎকোচ লোৱা নাছিলে তেওঁ বাহিৰে এনেদৰে আচলতে এই উৎকোচসমূহ লৈ ফুৰিছিলে কিন্তু আজিৰ তাৰিখত আচলতে জয়ন্ত গোস্বামীয়ে উৎকোচ লৈ থকা সময়ত হাতেলুতে ধৰা পৰা পৰিলক্ষিত হৈছে আৰু আমি যদি উল্লেখ কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ক'ব লাগিব হেঙেৰাবাৰীত যি জয়ন্ত গোস্বামীৰ নিজ বাসগৃহ এই বাসগৃহটো ইতিমধ্যে আচলতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলি আছে আৰু বৰ্তমান প্ৰাপ্য খবৰ অনুসৰি প্ৰায় 80 লাখ টকা ইতিমধ্যে জব্দ কৰিবলৈ সক্ষম হৈছে আৰু দুটাকৈ মেচিনেৰে আচলতে এই নোটসমূহ গণি থকা হৈছে আৰু জয়ন্ত গোস্বামীক বৰ্তমান যিখন হোটেলত আচলতে দুৰ্নীতি নিবাৰক শাখাই ধৰা পেলাইছিলে এই হোটেলখনতে জয়ন্ত গোস্বামী আছে আৰু জয়ন্ত গোস্বামীক বৰ্তমান সময়ত সোধপোছ কৰি থকা হৈছে আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো জয়ন্ত গোস্বামীৰ পৰা আৰু অধিক ধন জব্দ কৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে যিহেতু বৰ্তমান সময়লৈ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান যিহেতু চলি আছে আৰু মই সতীৰ্থক কিছু দৃশ্যাংশ দেখুৱাই ল'বলৈ অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় জুম কৰি দেখুৱাব মোৰ সতীৰ্থ এনেদৰে এইখন যি ধৃতিপ্ৰভা নামৰ যি হোটেল এই হোটেলখনত আচলতে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলি আছে আৰু যি জয়ন্ত গোস্বামী নামৰ যিগৰাকী বিষয়া এই বিষয়াগৰাকীক আচলতে ইয়াতেই দুৰ্নীতি নিবাৰক শাখাই সোধপোছ কৰি আছে আৰু তাৰ সমান্তৰালকৈ দুৰ্নীতি নিবাৰক শাখাৰ আন এটা দল যিহেতু দুটাকৈ দলে ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ দুটাকৈ দলে অভিযান চলাই আছে তাৰ সমান্তৰালকৈ দিছপুৰ আৰক্ষী ইয়াত আহি উপস্থিত হৈছে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে আচলতে জয়ন্ত গোস্বামীক আৰু সোধপোছ কৰিছে আৰু আন এটা দলে তেখেতৰ বাসগৃহত অভিযান চলাই আছে আৰু অভিযান কালত বৰ্তমানলৈ প্ৰাপ্য খবৰ অনুসৰি প্ৰায় 80 লাখ টকা ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি খবৰ আহি পৰিছে আৰু তাৰ সমান্তৰালকৈ পৰৱৰ্তী সময়ত হয়তো আৰু অধিক ধন জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা ওলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে যিহেতু ইতিমধ্যে দুটাকৈ মেচিনেৰে জয়ন্ত গোস্বামীৰ যি বাসগৃহ হেঙেৰাবাৰীৰ যি বাসগৃহ এই বাসগৃহত ইতিমধ্যে দুটাকৈ মেচিনেৰে প্ৰায় নোটসমূহ বা টকাসমূহ গণি থকা হৈছে হয়তো পৰৱৰ্তী পৰ্যায়ত আৰু অধিক ধন জয়ন্ত গোস্বামীৰ বাসগৃহৰ পৰা ওলোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।